Hi guys, welcome back to my YouTube channel. কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আজি আমি গোট ফাৰ্মিঙৰ সিৰিজটো আকৌ কন্টিনিউ কৰোঁ। আজি আমি কথা পাতিম আৰু এটা বহুত বেছি ইম্পৰ্টেন্ট গুৰুত্বপূৰ্ণ টপিকৰ ওপৰত, যেটো হ'ল খাদ্য, মানে ফিডিং ইন গোট ফাৰ্মিং। কেনেকৈ আমি ভাল খাদ্য দিব লাগে, কি কি খুৱাব পাৰি, আৰু আমাৰ অসমৰ স্পেচিফিক কথা পাতিম। অসমত যেহেতু বাৰিষা হয়, বানপানী হয়, কেনেকৈ আমি ছাগলীবোৰ ভালকৈ ৰাখিব পাৰোঁ। 2-3টা বাৰিষা পাৰ হ'লেহে ছাগলী পালকজন কিমান মানে এক্সপিৰিয়েঞ্চ হয়, সেইটোৰ প্ৰায় গম পোৱা যায় কেনেকৈ ছাগলীবোৰ ৰাখিব পাৰি। আমাৰ যিখিনি পুৰণা এক্সপিৰিয়েঞ্চ আছিলে সেইখিনিৰ ওপৰত কথা পাতিম ডিটেইলভাৱে ফিডিঙৰ ওপৰত। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰ্তমানে ছাগলীবোৰ বাহিৰত ওলাই গৈছে, মই সিহঁতৰ ওচৰলৈ গৈ কথা পাতিম। বাট এতিয়া ইয়াতে কিছু কথা পাতি লওঁ। একচুৱেলি কি হ'ল, মোৰ মাইকটো বেয়া হৈ থাকিল আৰু আজি এতিয়া মাইক নোহোৱাকৈ ভিডিঅ'টো কৰিব লাগিব। অলপমান আপোনালোকে নইজ শুনিব পাৰে, বাট দেন উপায় নাই। মই ভাবিলোঁ ভিডিঅ'টো কৰোঁ, বহুত দিন হ'ল ভিডিঅ' দিবও পৰা নাই, মাজত এটা সপ্তাহ গুচি গ'ল, গাটোও বেয়া আছিলে। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। কথা হ'ল ফিডিঙত আমি যেতিয়া ফিডিং বুলি কওঁ, আমাৰ মনলৈ কি আহে, চিম্পল যে খোৱা দিব লাগে আৰু সিহঁতক খাদ্য দিব লাগে। এতিয়া তাৰ পিছত যিটো ছায়েন্স থাকে সেইখিনি অলপমান লৈ পেলাই আমি কথা পাতোঁ। ফিডিংটো সদায় বহুত বেছি এটা ইম্পৰ্টেণ্ট পাৰ্ট প্লে কৰিব। যেনেকৈ মানুহৰ ক্ষেত্ৰতো খাদ্যটো ভাল হ'লেহে স্বাস্থ্যটো ভালে থাকে, খোৱা লোৱা ভালে থাকিলে বেমাৰ আজাৰ নহয়, সেই ঠিক তেনেদৰে ছাগলীৰ ক্ষেত্ৰতো একেই, লাইফ ষ্টকতো একেই। এতিয়া ছাগলীক আমি যেতিয়া খাদ্য দিম, আমি চাব লাগিব যে ছাগলীজনী বা ছাগলীটোৰ ফেটছ, কাৰ্বহাইড্ৰেটছ, প্ৰটিনছ গোটেইবোৰ বস্তু সমানে সিহঁতে পাইছেনে নাই। ছাগলীৰ প্ৰধান খাদ্যৰ ভিতৰত কি কি থাকে? সিহঁতে ঘাঁহ খায়, তলৰ ঘাঁহবোৰ, সৰু সৰু ঘাঁহবোৰ খায়। সিহঁতৰ যিটো আপাৰ লিপ হয়, মানে ওপৰৰ উঠটো, সেইটো মুভেবল হয়, মানে সেইটো সিহঁতে লৰাই মানে তলৰ যিবিলাক সৰু সৰু ঘাঁহ থাকে সেইবোৰ গৰুৰ তুলনাত বেছি সহজে খাব পাৰে। সেইকাৰণে আপুনি চাব, যেতিয়া ছাগলীবোৰ আপুনি ওলাই দিব, দেখিব সিহঁতে একদম মানে বাছি ঘাঁহবোৰ খাব পাৰে। সিহঁতৰ সেই মানে ওপৰৰ উঠটো লৰি থাকে, গতিকে সিহঁতে সেইবোৰ ঘাঁহ খায়। নেক্সট সিহঁতে গছৰ পাত খায়। তাৰপিছত সিহঁতে কনচেনট্ৰেট ফিড বা দানা আমি সিহঁতক দিব পাৰোঁ। তাৰপিছত মোটামুটি সিহঁতে ঘাঁহ আৰু কনচেনট্ৰেট ফিড আৰু পাতৰ ওপৰতেই মানে সিহঁতে খায়, আৰু সেইটোৱেই সিহঁতৰ প্ৰধান খাদ্য হৈ যায়, স্পেচিয়েলি আমাৰ অসমৰ যিবিলাক লোকেল ছাগলী আছে। তাৰপিছত যিবোৰ বাহিৰৰ ছাগলী আছে সেইবোৰক অলপমান ওখ জেগাত সিহঁতে খাদ্যটো খাব বিচাৰে, মানে গছৰ ওপৰত পাতবোৰ বা এটা হাইটত খাব বিচাৰে, বিকজ সিহঁতৰ বডি ষ্ট্ৰাকচাৰটো তেনেকুৱা হয়, ওখ হয় ছাগলীবোৰ। আৰু সিহঁত যিহেতু বাহিৰৰ মানে ষ্টেটবোৰত য'ত নেকি আমাৰ নিচিনা এনভাইৰনমেণ্ট নাই, সিহঁতৰ এনভাইৰনমেণ্টত সিহঁতে অলপ হাইটতে সিহঁতৰ যদি বডি ষ্ট্ৰাকচাৰ, সেই বডি ষ্ট্ৰাকচাৰটোৱে সিহঁতক সেই খাদ্য খোৱাত মানে হেল্প কৰে। এতিয়া আমি যিহেতু 2টা বস্তুৱে ৰাখি আছোঁ, বা আমি সেনেকৈ বাহিৰৰ জাতবোৰ ৰাখিছোঁ, আমাৰ জাতবোৰ ৰাখিছোঁ, আমি সিহঁতক তেনেধৰণেই খাদ্যবোৰ দিব লাগিব। এতিয়া প্ৰটিন, কাৰ্বহাইড্ৰেটছ, ফেটছৰ কথা আমি পাতিলোঁ। কাৰ্বহাইড্ৰেটছটো ডায়েটটোত সদায় অলপ বেছিকৈ থাকিব লাগে, যিটোৱে সিহঁতক কাৰ্বহাইড্ৰেটছটো কি কৰে, সিহঁতক মানে সিহঁতৰ যিটো বডি এনাৰ্জি আছে, মানে সেইটো সিহঁতে পায় কাৰ্বহাইড্ৰেটছৰ পৰা। নেক্সট হৈ গ'ল প্ৰটিনটো, যিটো এটা বহুতেই বেছি ইম্পৰ্টেণ্ট এটা নিউট্ৰিয়েণ্ট হয়, যিটো এটা দৰকাৰী, সেইটো আমি ৰাখিব লাগে 12 to 14% মান দানাটোত। আৰু নেক্সট হৈ গ'ল ফেটটো অলপ লাষ্টত থাকিব লাগে কমকৈ, বাট দেন সেইটোও বেছি ইম্পৰ্টেণ্ট। তাৰ উপৰি মেক্ৰ'নিউট্ৰিয়েণ্টছবিলাক অভাৰঅল যিখিনি দৰকাৰী খাদ্যখিনি, এনাৰ্জি, মানে যিবিলাক সৰু সৰু নিউট্ৰিশ্যন, মানে যেনে কেলছিয়াম হৈ গ'ল, ফছফৰাছ ইত্যাদি যিমানখিনি আছে এইবোৰ খাদ্যতে পাই যাব। গতিকে আমি সেনেকৈ সিহঁতক দিব লাগে। এতিয়া খাদ্যৰ ভিতৰত আমাৰ ইয়াতে কি এভেইলেবল আছে? আমাৰ ইয়াতে চাপৰ এভেইলেবল আছে, মাকৈ এভেইলেবল আছে, আৰু আমাৰ তাত চয়াবিনো আমি গুড়া কৰি সিহঁতক দিব পাৰোঁ। চয়াবিনটোৰ পৰা সিহঁতে কি পাব? প্ৰটিনছটো পাব। এতিয়া কিমান যদি দানা খায় এজনী ছাগলীয়ে বুলি সোধে, এডাল ছাগলী এজনীয়ে দিনটোত
একচুৱেলি 1 কিলো 2 কিলোলৈকে কনচেন্ট্ৰেট ফিড খাব পাৰে কিন্তু আমিতো ইমান দানা দি ৰাখিব নোৱাৰোঁ ছাগলীবোৰক কাৰণ আমি আৰ্থিক দিশটো চাব লাগিব গতিকে আমি কি কৰিব পাৰোঁ সিহঁতক দিনটোৰ ভিতৰত আধা কেজি দানাৰ ভিতৰত আমি সিহঁতক দানা দিব পাৰোঁ একচুৱেলি 200 গ্ৰাম দানা দিব পাৰোঁ এটা ছাগলীক বা 250 গ্ৰাম দানা দিব পাৰোঁ বাট দেন আমি ঘাঁহ বন বা বাকীবোৰ বস্তু খুৱাই গছৰ পাত খুৱাই আমি সিহঁতক পেটটো ভৰাই সিহঁতৰ অভাৰঅল ডায়েটটো মেনেজ কৰিব লাগিব যে প্ৰধানভাৱে আমি কি খুৱাই আছোঁ আমি সিহঁতক চাপৰ মাকৈ আৰু এটা বহুত বেছি ইম্পৰ্টেণ্ট বস্তু দি আছোঁ সেইটো হ'ল বিয়াৰ ৱেষ্টটো হুইটৰ পৰা বনা বস্তু হয় আপোনালোকে গুগল কৰি চাব পাৰে মোৰ পুৰণা ভিডিঅ'বিলাকত মই বিয়াৰ ৱেষ্টৰ বিষয়ে কথা পাতিছিলোঁ গৰু বা গাহৰিৰ ক্ষেত্ৰত বিয়াৰ ৱেষ্টটোত বহুত বেছি ভালভাৱে মানে বেছি সংখ্যাত প্ৰটিনটো আছে আৰু কাৰ্বহাইড্ৰেটছ আছে আৰু ফেটৰ কণ্টেণ্টটো কম হয় বিয়াৰ ৱেষ্টত এইখিনি বস্তু আমি বৰ্তমান সিহঁতক দি আছোঁ তাৰ উপৰি আমি সিহঁতক মিনাৰেল মিক্সচাৰ আৰু কেলছিয়াম সাপ্লিমেণ্ট আপোনালোকে দিব পাৰে গৰুত যেনেকৈ দিয়ে ড'জবোৰ খুব ধুনীয়াকৈ বটলবোৰত লিখা থাকে চ' আমি এইটো গোল কৰিব লাগে যে এটা ছাগলী ৰাফলি যদি 200 গ্ৰাম দানা খাইছে দিনটোত তেতিয়া এডাল ছাগলী এটা কথা কৈছোঁ মই তেতিয়াহ'লে 200 গ্ৰামমান দানা খাব পাৰে আৰু ডিপেণ্ডিং অন বতৰ বা বাৰিষা আমি সেই দানাটো কম বেছি কৰিব লগা হ'ব পাৰে যেতিয়া আমি সিহঁতক চৰাব নিব নোৱাৰোঁ যদি তেতিয়া আমি এনেকুৱা কৰিব লাগে নেক্সট হৈ গ'ল পিছফালে আমি ইয়াতে নেপিয়াৰ লগাইছোঁ আপোনালোক চবেই নেপিয়াৰ বা মাকৈ বা যিকোনো গিনি ঘাঁহ পেৰা বুলি কয় এটা ঘাঁহ থাকে সেইটো সেনেকুৱা ধৰণৰ ঘাঁহবোৰ লগাই ল'ব লাগে ফাৰ্মখন কৰাৰ আগতেই যাতে এতিয়াতো ইমান দৰকাৰ নাই কিন্তু বাৰিষাৰ কেইদিনত আমাক নিশ্চয় ঘাঁহৰ বহুত প্ৰয়োজন হ'ব ছাগলীয়ে মই দেখিছোঁ মানে খুব হেবিট ফৰ্মেশ্যন কৰিব লাগে সিহঁতক খাদ্যটো হেবিট ফৰ্মেশ্যন কৰিহে খুৱাব লাগে ইয়াৰ পিছত আমি বাৰিষাৰ দিনত আমি সিহঁতক সৰিয়হৰ কটালি বা মাটিমাহৰ কটালি মানে মাটিমাহৰ গছডাল যিডাল মাটিমাহটো আমি যেতিয়া লৈ ল'ম মাটিমাহটো গজাৰ পিছত আৰু সৰিয়হটো হৈ যোৱাৰ পিছত আমি যিডাল গছডাল থাকে সেই গছডাল আমি আনি সিহঁতক চাপৰ লগত মিলাই নিমখ অলপ দি সিহঁতক হেবিট ফৰ্মেশ্যন কৰিলে সেইটোও সেই বাৰিষা দিনত খুব হেল্প কৰিব মই ভিডিঅ'ৰ ভিতৰলৈ গৈ দেখাম আমি যে আনি থৈছোঁ এজ এ ফাৰ্মাৰ আপুনি সদায় সেই দানাবোৰ জুখি থাকিবতো নোৱাৰে সদায় ইমানবোৰ ছাগলী আছে যদি আপোনাৰ তাত 50+ ছাগলী আছে তেতিয়া আপোনাৰ সদায় জুখি দানা দিয়াটো সম্ভৱ নহ'ব গতিকে এনেও সম্ভৱ নহয় গতিকে আপুনি এদিন ভালদৰে এটা বাতি এটাত চৰিয়া এটাত দানাখিনি মিক্স কৰি লৈ এটা ওজন কৰি ল'ব 1 কিলো বা যিমান আপোনাৰ বাতিটো হয় সেই হিচাপে আপুনি সিমানবাৰ দি পেলাই এটা আনুমানিকভাৱে সিহঁতৰ দানাখিনি দিব পাৰে ছাগলীয়ে ড্ৰাই ফিডবোৰ ভাল পায় বাট দেন অলপ যদি পানী মিলাই দিয়া যায় হেবিট ফৰ্মেশ্যনৰ কথা আকৌ এবাৰ মই দেখিছোঁ যে আমি আমাৰ ছাগলীবোৰক অলপ লগত পানী দি পেলাই মিক্স কৰি দিওঁ দানাটো যাতে সিহঁতে অলপমান খাবলৈ সহজে খায় আৰু সিহঁতৰ খুব চাফা পানী আৰু চাফা দানাৰ প্ৰয়োজন হয় যদি আপুনি বেয়া লেতেৰা বাচনত বা পুৰণা দানা দিয়ে তেতিয়াহ'লে সিহঁতৰ ডাইজেষ্টিভ ছিষ্টেমটোত অনিষ্ট হ'ব যিকোনো ধৰণৰ আমি যদি বেয়া খাওঁ আমাৰো বেয়া হ'বই নিশ্চয় ঠিক তেনেদৰে ছাগলীৰো তেনেকুৱাই এতিয়া ছাগলীৰ ক্ষেত্ৰত বাৰিষাৰ ক্ষেত্ৰতে মেইন প্ৰব্লেমটো আহি যায় তো বাৰিষাৰ ক্ষেত্ৰত আপোনাৰ শ্বেডটোৰ লগত এতিয়া পিছফালে মই আমাৰ এটা মেইন শ্বেডটো তাতে আছে আৰু তাৰ ওচৰতে সৰু শ্বেড এটা আছে আগতে মুৰ্গী ৰাখিছিলোঁ ইয়াতে মই ভাবিছোঁ যে বাৰিষাৰ টাইমত সিহঁতক ওলাই পেলাই ইয়াতে সিহঁতক ৰাখিব লাগিব কাৰণ বৰষুণ দিলে ওলাব নোৱাৰিম তো মেইন শ্বেডটোৰ পৰা ওলাই সিহঁতক আমি এই শ্বেডটোত ভৰাই আমি সিহঁতক দিব লাগিব বাৰিষাৰ সময়ত নিশ্চয় মই কিছুমান ফটো ভিডিঅ' দেখাম কেনেকৈ আমি সিহঁতক খুৱাই আছোঁ বাৰিষাৰ 3-4 মাহটো হ'ল ছাৰ্ভাইভেল পিৰিয়ড মানে সেইটো হ'ল কি আৰু আমি সিহঁতক মানে সেইখিনি দানা দিব লাগিব যিখিনি সিহঁতে ৱেইটটো মেইনটেইন কৰি ৰাখিব পাৰে এটা হ'ল কেলৰি সাৰপ্লাছ আৰু কেলৰি ডেফিচিয়েট আৰু কেলৰি মেইনটেনেন্স কেলৰি বুলি কয় মানে কি যদি আমি সিহঁতক লাগাতকৈ বেছি খাদ্য দিওঁ সিহঁতৰ ৱেইটটো গেইন হ'ব বা বেছি দিলে অবেচিটি হৈ যাব পাৰে মানে বেছি খাই দিব পাৰে যিটো সহজে নহয় বাট দেন আপুনি যদি কম ছাগলী ৰাখিছে বহুত খুৱাই আছে তেতিয়া নিশ্চয় সিহঁতৰ ৱেইটটো অভাৰৱেইট হৈ যাব পাৰে খাহী ছাগলীক আমি নিশ্চয় কৰিব লাগে বাট দেন প্ৰেগনেণ্ট ছাগলী বা বাকী অভাৰঅল এনে ছাগলীবোৰক যদি মতা ছাগলীটো বহুত বেছি শকত হৈ যায় তেতিয়া তাৰ প্ৰজনন ক্ষমতাটোত এফেক্ট কৰিব চ' আমি সেইবোৰ বস্তু চাব লাগে যে যিটো খাদ্য দি আছোঁ সেইটোত এটা বেলেঞ্চ ডায়েট হিচাপে আমি দিব পাৰোঁ মন কৰিব 100%টোত 60% মান সিহঁতক কাৰ্বহাইড্ৰেটছেই মেইনলি লাগে বাকীখিনিত আপুনি 10% বা 5% 10%ৰ ভিতৰত ফেটছটো ৰাখি বাকীখিনি প্ৰটিনেদি সিহঁতক খাদ্যটো দিব লাগে গছৰ পাতৰ ভিতৰত আমি সিহঁতক চুবা বুল হৈ গ'ল আমাৰ গমাৰি গছ আমৰ গছ কঁঠালৰ গছ খুব আৰামত সিহঁতে পাতবোৰ খায় তাৰপিছত নুনি গছ আছে বহুত বেলেগ ধৰণৰ গছ আছে এইবোৰ বস্তু কি হয় কৰোঁতে শিকা যায় বাট দেন যেতিয়া আপুনি ষ্টাৰ্ট কৰিব না তেতিয়া মানে অলৰেডি আপুনি কিছু গছ লগাই ল'ব যাতে মানে সেই ইমাৰ্জেঞ্চিত আপোনাৰ কামত আহি যায় সিহঁতে কলৰ পাত খায় সিহঁতে আপোনাৰ এটা বস্তু হয় মৰিংগা মানে আপোনাৰ চজিনা গছডালো খুব বেছি ভাল তেতেলী গছৰ পাতবোৰ ভাল
এইবোৰ কি নিউট্ৰিচিয়াছ গছ হয় তাৰপিছত আপোনাৰ নিমৰ পাতটো খুবেই দৰকাৰী নেচাৰেল ডিৱৰ্মাৰ হিচাপে কাম কৰে নিমৰ পাতটো আপুনি যদি নৰ্মেল বেলেগ পাতবোৰৰ লগত দি দিয়ে তেতিয়াহ'লে নিমৰ পাতটোৱে সিহঁতক ডিৱৰ্মিঙত হেল্প কৰে মানে পেলুবোৰ মাৰাত সহায় কৰে মাজে মাজে আপুনি মানে নিমৰ পাতটো বেলেগ পাতৰ লগত মিক্স কৰি দি থাকিব লাগে তাৰ উপৰি যেতিয়া পাত দিব তেতিয়া চেষ্টা কৰিব যে মানে মিক্স অফ পাত দিয়ে গছৰ পাতটো মানে দিনটোৰ এটা সময়ত পাত খালে সিহঁতে বাকীখিনি সময় পথাৰত চৰিলে আৰু ৰাতিপুৱা সিহঁতে দানাটো খাই মানে ওলালে পথাৰত ছাগলীবিলাকৰ লগত আহি পেলাই খুবেই ভাল লাগে আৰু এই চৰাইকেইটা এতিয়া ওপৰত চিঞৰি ঘূৰি আছে কি হয় যেতিয়া পিক গৰমটো পৰিব তেতিয়া সিহঁতৰ হিট ষ্ট্ৰেছ হোৱাৰ বা সেইবোৰ ধৰণৰ প্ৰব্লেমছো আহি যাব পাৰে যেতিয়া আগষ্ট মাহমানৰ বা তেনেকুৱা মানে বহুত বেছি যেতিয়া গৰমটো হৈ যায় আগষ্টৰ আগে জুন জুলাইৰ পিছত গৰমটো খুব বেছি আহি যায় সেইখিনি সময়ত আমি চাব লাগিব যাতে আমি সিহঁতক ৰাতিপুৱা ভাগতেই 12টা বজাৰ আগতেই আমি সিহঁতক পথাৰত ওলাই পেলাই বা পথাৰত বা য'তে আমি সিহঁতক ৰ'দৰ পৰা মানে ঘাঁহ খাব পৰা জেগাত ওলাই সিহঁতক আকৌ মানে শ্বেডৰ বা ছাঁ পৰা জেগাত আমি ৰাখিব পাৰোঁ কাৰণ যদি বহুত বেছি হিটত এক্সপ'জ হৈ থাকে তেতিয়া সিহঁতৰ হিট ষ্ট্ৰেছ হোৱাৰ সম্ভাৱনা থাকে বহুত সময়ত সিহঁতে বুজি নাপায় খাই থাকিব বা ৰ'দতে থাকি সিহঁতৰ পিছত দেখিব আপুনি উশাহটো খুব ফাষ্ট হৈ যায় বা উশাহটো খুব জোৰত ল'ব ধৰে আৰু জ্বৰ হোৱা দেখা যায় আৰু যদি কিছুমান ছাগলী বা সেইখিনি সময়ত পোৱালি দি উঠিছে অলপ অলৰেডি বডিটো উইক হৈ থাকে চ' হিট ষ্ট্ৰেছ হোৱাৰ দেখা যায় আৰু তেতিয়া কি খোৱা লোৱা সিহঁতে এৰি দিব বা সিহঁতৰ অভাৰঅল হেল্থটোত বহুতখিনি ইফেক্ট পৰে গতিকে ডক্টৰে ছাজেষ্ট কৰিছিলে মোক যে পাৰিলে নেমু খুৱাব দিছিলে চ' যদি বজাৰত কম দামত আপোনালোকে তেনেকুৱা ৰখি যোৱা বজাৰত যদি পাই যায় তেতিয়াহ'লে দিব মই চেষ্টা কৰিম এবাৰ বিচাৰিম বাৰু বজাৰত যদি পাওঁ তেনেকুৱা কেতিয়াবা কি হয় কিছুমান মানে অলপমান ডিগ্ৰেডেড নেমুবোৰ থাকি যায় বা যিবিলাক বিক্ৰী নহয় এনেকুৱা পাই যদি যাওঁ তেতিয়াহ'লে পাৰিলে মানে সৰু সৰু পিচ সিহঁতক খুৱাব পাৰিলে ভাল বেছিকৈ কাটি দিলে দি পেলাই মাজে মাজে খোৱালে ইয়াৰ উপৰি পানীটো বহুত বেছি ইম্পৰ্টেণ্ট পানীটোত নিমখ দিব লাগে আৰু তাৰপিছত সিহঁতক ইণ্টাৰলাইট বা যিকোনো ধৰণৰ ইলেক্ট্ৰলাইটছ আজিকালি ফাৰ্মাচীবোৰত পায় আপোনালোকে ভেটেনেৰী ফাৰ্মাচীত গৈ ইলেক্ট্ৰলাইটছ আনিব আৰু তাতে পিছফালে ড'জ ৱাইজ সিহঁতক পানীৰ লগত মিলাই একদম চাফা পানী ৱাটাৰ এভেইলেবিলিটিটো মানে একদম থাকিব লাগে পাৰিলে মানে 24 আৱাৰ্ছ থাকিব লাগে দিনটো সময়খিনি থাকিব লাগে যেতিয়া সিহঁতে ঘূৰি ফুৰি থাকিব বা বাহিৰত মানে চৰি পেলাই ভিতৰলৈ সোমাব তেতিয়া পানী এভেইলেবিলিটিটো বহুত ইম্পৰ্টেণ্ট সেইকাৰণে বাৰে বাৰে সেইটো বস্তু চাব প্লাছ আপুনি কিছুমান এক্সট্ৰা বস্তু যেনে চাৰ্কোফেৰল বুলি এটা বস্তু এটা এয়া আছে সেইটো আপুনি দিব পাৰে ভিটামিনছ থাকে সেইটোত সিহঁতৰ বডিৰ যদি কিবা কিবি মানে আমি যদি খাদ্যৰে সেইটো পূৰণ কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমি চাৰ্কোফেৰল বা এনেকুৱা ধৰণৰ এক্সট্ৰা কিছুমান কেলছিয়াম মিনাৰেলছৰ দৰকাৰ আমাক হৈ যায় গতিকে সেইখিনি আমি দিব লাগে এতিয়া আমি ছাগলীকেইটাৰ ওচৰলৈ যাম আৰু চাওঁ কেনেকৈ সিহঁতে খাই আছে পথাৰত গ্ৰেজিং কৰোঁতে আপুনি কিছুমান বস্তু চাব লাগিব এতিয়া কুকুৰৰ বহুত বেছি আক্ৰমণ হৈ থাকে কুকুৰে বহুত বেছি এটেক কৰে চ' কুকুৰৰ কাৰণে আমি যদি পাৰোঁ ৰ'টেশ্যনেল গ্ৰেজিং কৰিব লাগে ৰ'টেশ্যনেল গ্ৰেজিং মানে কি এটা এৰিয়া আপুনি বন্ধ কৰি লৈ তাতে আপুনি কিছু ভাগ কৰি দিলে আপুনি কিবা কৰি বেৰ এটা দি ল'লে আপোনাৰ মাটিখিনিত তাতে আপুনি বেৰ দি তাতে ভাগ কৰি ল'লে আৰু লৈ পেলাই এনেকুৱাই কৰিব লাগিব যে আজি যদি ইয়াতে খাই আছে আজি এইখিনি জেগাত খাই আছে কাইলৈ আমি কি কৰিম কালি বা 3-4 দিনৰ মূৰত যেতিয়া এটা ঘাঁহ কমি যাব একেবাৰে খাই তেতিয়া আমি এই জেগাটো বন্ধ কৰি আকৌ সেইফালে এটা পাৰ্ট খুলি দিম সেইটোকে ৰ'টেশ্যনেল গ্ৰেজিং বুলি কয় আপুনি যদি এটা প্লট বন্ধ কৰি তাতে 4-5টা ভাগ কৰি দিয়ে এতিয়া মাটিৰ কাৰণে এটা প্ৰব্লেম হয় মাটি থাকা নথকা সেইটো এটা ইছ্যু থাকে সেইকাৰণে আমি ৰ'টেশ্যনেল গ্ৰেজিংটো ইউজ কৰিব পাৰোঁ প্লাছ আৰু যেতিয়া আপোনাৰ কুকুৰৰ এটেকটো তেতিয়াহ'লে মানে কমিব কুকুৰৰ এটেকটো যেতিয়া আমি কমাব লাগে বা সিহঁতক মানে প্ৰটেক্ট কৰিব লাগে তেতিয়াহ'লে আমি এনেকৈ ৰ'টেশ্যনেল গ্ৰেজিং কৰাৰ দৰকাৰ হ'ব আৰু মই সেইটো বস্তু কৰিম বুলি ভাবি আছোঁ অতি সোনকালে আমাৰ সেই প্লটটোত কাৰণ নহ'লে মানে দিনটো আপোনাৰ মানুহ এজন লগত নাথাকিলে ইমান বেছি ছাগলী আপোনাৰ পটককৈ আহিছে কুকুৰে কামুৰি দিয়ে তো সেইকাৰণে ৰ'টেশ্যনেল গ্ৰেজিংটো এটা বহুত বেছি ইম্পৰ্টেণ্ট বস্তু গ্ৰেজিঙত এইটো বস্তু ভাল একদম সিহঁতে কি কৰে বাছি ঘাঁহবোৰ খাব ধৰে মনৰ ইচ্ছামতে সিহঁতে ঘাঁহবোৰ খায় সৰু সৰু ঘাঁহবোৰ এতিয়া চাওক সিহঁতে কি কৰিছে দিনটো খাব সিহঁতে খাই পেলাই সিহঁতে ৰাতি এইবোৰ ডাইজেশ্যন কৰিব সিহঁতে পাগলীয়াই ওলাই থাকে ওলাই পেলাই সিহঁতে সেইবোৰ ডাইজেষ্ট কৰে এতিয়া বাছ গিলি থয় মানে আৰু গৰুৰ তুলনাত সিহঁতে মানে খুব স্পীডতো খাব পাৰে একদম মানে বাছি ঘাঁহবোৰ পিক কৰি খাই থাকে চাবলৈ খুব ভাল লাগে সিহঁতৰ লগত তো আমাৰ এজ এ ফাৰ্মাৰ এটাই গ'ল হ'ব লাগিব আমি সিহঁতক হেল্ডি আৰু ছাফিচিয়েণ্ট এমাউণ্ট অফ ডায়েট যাতে আমি দিওঁ গতিকে আমি দামবোৰ চাই আমি আমাৰ ফাৰ্মখনত চাব লাগিব যে আমি কি খাদ্য সিহঁতক দি আছোঁ খাদ্যৰ লগতে আমি এইটো চাব লাগিব যাতে সিহঁতক আমি সময়মতে ডিৱৰ্মিংবোৰ কৰিছোঁ যেতিয়া পথাৰলৈ ছাগলীবোৰ আহে তেতিয়া সিহঁতে পথাৰৰ পৰা পেলুটো লগত লৈ যায় আৰু ইয়াতে ঘাঁহবোৰত নিশ্চয়
কিছুমান মাইক্ৰ' অৰ্গেনিজমবোৰ থাকে গতিকে আমি সিহঁতৰ ইমিউনিটিটো ষ্ট্ৰং কৰি ৰাখিব লাগিব আপুনি ইমিউনো বুষ্টাৰ ধৰণৰ বস্তু বা ডিৱৰ্মিংটো অতি মানে ভালকৈ সিহঁতৰ ওজনবোৰ চাই কৰিব লাগে আমি সময়ত কি কৰোঁ আমি পেলু দৰৱ দিয়া বুলিও ভাবোঁ আমি সব বস্তু কৰা বুলি ভাবোঁ কিন্তু আমি ড'জবোৰ চাব লাগে আমি কেনেকৈ দিছোঁ এতিয়া পেলু দৰৱটো আমি সদায় কণ্টিনিউৱাছ 2-3 দিন দিব লাগে মানে এবাৰ যেতিয়া দিব 2 দিন 3 সৰু পোৱালিৰ ক্ষেত্ৰত 2 দিন ডাঙৰ ক্ষেত্ৰত 3 দিন কণ্টিনিউৱাছ দিব লাগে ড'জটো ভগাই পেলাই সে 10 কেজি ওজনত আপুনি যিমানখিনি দিব সেইটো আপুনি 3টা ভাগত ভাগ কৰি 3 দিন দিব দিলে কি হয় সিহঁতৰ যদি কিবা পেলু থাকে সেকেন্ড ডে থাৰ্ড ডেও সেইখিনি বস্তু কণীবোৰ বা পোৱালিবোৰ পেলুৰ মৰি যায় হেনেকৈ আমি পেলু দৰৱটো দিব লাগে তাৰ উপৰি আমি সিহঁতক বুষ্টাৰ ড'জটো দিব লাগে আৰু দেন সিহঁতক আমি চাই পেলাই ছাগলীটো গ্ৰোথটো বা ওভাৰঅল বডি ষ্ট্ৰাকচাৰবোৰ চাইছে আমি সিহঁতক পেলু দৰৱটো দি থকাটো বহুত দৰকাৰ নহ'লে সিহঁতে খাদ্যবোৰ খালেও গাত নালাগিব গতিকে পেলু দৰৱটো যেতিয়া আপুনি ছাগলী যদি আপোনাৰ গ্ৰেজিঙত আহে নিশ্চয় পেলুৰ প্ৰব্লেম হ'ব পাৰে তেতিয়া আপুনি পেলু দৰৱটো দি থকাটো দৰকাৰ এইটো পেলুৰ কথা হৈ গ'ল নেক্সট আমি কেলছিয়াম আৰু ভিটামিনছৰ কথাটো পাতিছোঁ আপুনি সেইবোৰ মাজে মাজে সপ্তাহ মানে মাহত 15 দিন 20 দিন বা পাৰিলে ৰেগুলাৰলি মিনাৰেল মিক্সাৰ দিলেও কোনো কথা নাই আৰু কেলছিয়ামখিনি মাকবোৰক দিব লাগে ইয়াৰ পিছতে হৈ গ'ল দানা দিওঁতে আমি দানা দিওঁ কিন্তু দানা দিয়াটো যিমান ইম্পৰ্টেণ্ট সিমানেই বেছি দানাটো সিহঁতে ভালকৈ খাব পাইছে নে সেইটো চোৱাটো বহুত বেছি ইম্পৰ্টেণ্ট যদি দানাটো দি থৈ আহিলে বাছ আৰু কম্পিটিশ্যনত সিহঁতে ঠেলাই হেঁচি কৰি কিছুমানে খাব পোৱা নাই তেতিয়া কিছুমান ছাগলীৰ গ্ৰ'থটো কম হৈ থাকিব আৰু সিহঁতৰ মানে সাফিচিয়েণ্ট লেভেলত দানাটো খাব নাপাব চ' যিবোৰ প্ৰেগনেঞ্চি মানে হৈ থকা বা ডেলিভাৰ কৰি দিয়া মাক আছে সেইবোৰৰ লগত পোৱালি থাকে গাখীৰ খাব লাগে সিহঁতক চ' সিহঁতে যাতে এনাফ খাদ্য পায় সেইটো বস্তু আমি চাব লাগিব সেইকাৰণে আমি পাৰিলে নহয় একদমেই মানে বা চাইড কৰি সিহঁতক দিব লাগে খাদ্যটো খাহীবিলাকক আমি ছেপাৰেটলি দানাটো দিব লাগে সিহঁতক অলপ দানাবোৰ বঢ়াই দিব পাৰে যাতে সিহঁতৰ গ্ৰোথটো সোনকালে হয় এইবোৰ বস্তু মই কৰি শিকি আছোঁ আৰু আশা কৰিছোঁ যে আগলৈ আৰু ভালকৈ আমি মেনেজমেণ্টবোৰ কৰিব পাৰিম বহুত বেছি কি হয় মানে লাইফ ষ্টকত মেনেজমেণ্ট ইজ মোৰ ইম্পৰ্টেণ্ট দেন মানে হোৱাট ইউ আৰ ডুইং মানে যিটো আপুনি কৰি আছে তাৰ মানে কিমান বেছি ভালকৈ মেনেজ কৰিছে খাদ্য দিছে দানা দিছে বস্তু দিছে কিন্তু মেনেজমেণ্টটো যদি ভাল নহয় তেতিয়া সেইবোৰ বস্তু মানে ৰিজাল্টটো আপুনি নাপাব আৰু গণ্ডগোলবোৰ হয় তেনেকৈ মানে কিবা এটা যেনিবা উদাহৰণস্বৰূপে যদি কিবা ক'ৰবাত দুখ পাইছে ছাগলীটো আৰু আপুনি যদি ডিলে কৰিছে চোৱাত সেইকাৰণে সদায় ৰেগুলাৰ ভিজিট আৰু ৰেগুলাৰ সিহঁতৰ লগত লাগি থকাটো চাই থকাটো বহুত বেছি দৰকাৰ নিজেও বহুত কথা শিকিব পাৰি সিহঁতক বুজিব পাৰি আৰু প্লাছ এনেকুৱা ধৰণৰ ভুলবোৰ আমি কমাব পাৰোঁ তেনেকৈ ভুলবোৰ হ'বই বাট দেন আমি যিমান পাৰোঁ এটা ভুল যাতে দুবাৰ মিনিমাইজ আমি কৰিব লাগিব এটা ভুল যাতে দুবাৰ আমি নকৰোঁ সেইটো আমি চাব লাগিব এইখিনি হৈ গ'ল এতিয়া আমি সৰিয়হৰ কটালিখিনি মই এবাৰ দেখাওঁ চাপৰটো আপোনালোকে জানেই চাপৰৰ দামটো বেছি হয় আমি মিলাই খুৱাব লাগিব একচুৱেলি এণ্ড অফ দ্য ডে আমি চাব লাগিব যে সিহঁতে খাব পাইছে বাট দেন যাতে আমাৰ আৰ্থিক দিশটো মিলে আৰু এটা কথা মই কৈ থওঁ যে ফাৰ্মিং কৰি আপুনি এটলিষ্ট আপোনাৰ 2 বছৰ সময় এটা গাহৰি আৰু মানে ছাগলী এইবিলাক বস্তুত কি হয় লগে পইচা নাহে গৰুৰ ক্ষেত্ৰত কি হয় ৰিস্কটো বেছি কিন্তু ডেইলি গাখীৰ ওলাই যিহেতু এটা পইচা আহাৰ এটা লাইন থাকি যায় কিন্তু ছাগলী বা এইবোৰত আপোনাৰ মিনিমাম 2 বছৰ সময় এটা লাগিব য'ত আপুনি এক্সপিৰিয়েঞ্চো ল'ব আৰু প্লাছ আৰ্নিংবোৰো 2 বছৰ সময় এটা লাগে এখন ফাৰ্ম এখন বিল্ড হওঁতে 1.5 বছৰ 2 বছৰ ফাৰ্ম টাইম এটা লাগে তাৰপিছত আপুনি বহুত কথা শিকেও বাৰিষা আহিব গৰম আহিব বেমাৰ আজাৰ হ'ব শিকিব আগবাঢ়িব আৰু মানে যিমানে যি নহওক আপুনি মোৰ ভিডিঅ'টো চাইছে আপোনালোকে ভাল পাইছে বহুত বেছি ভাল লাগে আপোনালোকে যেতিয়া ৰিপ্লাই দি কথাবোৰ কয় প্লাছ আপোনালোকে নিজে প্ৰেক্টিকেলি কৰি থাকিব লাগিব মানে বস্তুবোৰ কৰি নিশিকিলে আমি নিশিকোঁ জীৱনত কৰি শিকিলে আমি বহুত বস্তুবোৰ আমি নিজে গম পাওঁ আৰু এটা বেছি মজা মানে এটা বেছি ধুনীয়া লাগে সেই ফিলিংটো যেতিয়া আপুনি নিজে কৰে আৰু বাছ মই এইটোৱে ক'ম যে মানে ছ'চিয়েল মিডিয়াত ইউটিউবে হওক বা যিহতে নহওক কিয় যেতিয়া ভিডিঅ'বোৰ আপোনালোকে চাব নহয় তেতিয়া মানে যোনে যি কথা কৈ আছে এবাৰ নিজৰ পৰাও ভাবিব যে কি কৈছে কি কথা ক'ব বিচাৰিছে কথাটো হয়নে নহয় নিজৰ প্ৰেক্টিকেল বা নিজৰ নলেজৰ পৰা ভাবিব বহুত বেছি কিছুমান দেখোঁ মই বহুত বেছি ধৰণকে কথা কৈ দিয়ে যিবোৰ সম্ভৱ নহয় একচুৱেলি চ' কথাবোৰ ভাবি পেলাই চাব সময় লাগে আৰু মানুহৰ বিল কৰোঁতে সময় লাগে লাইফ ষ্টকতো গতিকে মানে একদম জাপ মাৰি বোলে লাইফ ষ্টক কৰিম আৰু সেইটো দিয়ে ঘৰ চলাম তেনেকুৱাও নহয় অলপমান টাইম লাগিব বস্তুবোৰ কৰোঁতে অভাৰ দ্য ইয়াৰ্ছ লছো হ'ব আৰু ডেট ইজ ট্ৰুথ মানে এইটো ট্ৰুথ হয় ফেক্ট হয় গতিকে সেইবোৰ বস্তু চাই ল'ব ফিডিঙত আমি কিছু কথা পাতিলোঁ আৰু এটা বহুত বস্তু বেছি ইম্পৰ্টেণ্ট কথা সেইটো হ'ল আপোনাৰ গুড় মলাছেছ গুড়টো বহুত বেছি ইম্পৰ্টেণ্ট বস্তু হয় গুড়টো দিব লাগে ছাগলীক ক'লা নিমখ বগা নিমখ দুটাই দৰকাৰী একো এনেকুৱা কথা নাই ক'লা নিমখ আপুনি ৰক চল্ট থৈ দিব পাৰে পাথৰ এনেকুৱা কিনি পেলাই সেইবোৰ সিহঁতে চেলেকি থাকে সিহঁতৰ বডি ছ'ডিয়াম লেভেলটো মেইনটেইন কৰি ৰাখে
প্লাছ সিহঁতে কিছুমান বস্তু মানে নেচাৰেলি সিহঁতে বিচাৰে সেইবিলাক বস্তু আমি দিব পাৰিলে ভাল আৰু নিমখটোতো হোৱাইট নিমখটো দিবই লাগে সদায় দানাত তাৰপিছত এইখিনিয়ে আছিলে আৰু যিখিনি বাৰিষাৰ সময়ত যিখিনি মেইন হয় সেইখিনি হ'ল আমি কেনেকৈ সিহঁতক মানে খাদ্যটো সিহঁতক দি সিহঁতৰ পেটটো মোটামুটি ভৰাই ৰাখিব পাৰোঁ সেই 3 মাহ 4 মাহ অলপ ষ্ট্ৰাগল পিৰিয়ড বাট দেন কেনেকৈ পাৰোঁ সেইটোৱে আমাৰ মেইন গ'ল হৈ যায় গতিকে বলক আমি এবাৰ লাষ্ট আমাৰ ঘৰত গৈ পেলাই ফিড ষ্ট'ৰেজ ৰুমটোত চাওঁ কি আছে আমাৰ তাত কেনেকৈ ভাবিছোঁ কি প্লেন কৰিছোঁ আৰু বহুত বস্তু আছে কিছুমান বস্তু মই নিশ্চয় পাহৰিছোঁ ভিডিঅ'ত ক'বলৈ আৰু বস্তু মানুহে খুৱাই আছে যেনে বাজৰা খোৱা কথা কয় আৰু কিছুমান বস্তু এনেকুৱা থাকে যিবিলাকে মানে বেমাৰ আজাৰবিলাকতো হেল্প কৰে যেনে আঠিয়া কল হৈ গ'ল মধুৰিআমৰ পাত হৈ গ'ল এইবিলাকে পেটৰ অসুখ হ'লে খোৱালে এইবিলাকে ভাল কৰে আমি দৰবো দিওঁ বাট দেন এইবোৰ বস্তু আমি দি চাব পাৰোঁ দি চালে মানে কাম কৰি দিয়ে নেচাৰেল বস্তুবিলাক ছাগলীৰ ক্ষেত্ৰত বহুত খাটে বহুত বেছি কাম কৰে গতিকে আই থিংক মোটামুটি কৈছোঁ যিখিনি গৰুৰ ক্ষেত্ৰত হয় সেনেকৈয়ে ছাগলীৰ ক্ষেত্ৰত একো ৰকেট ছায়েন্স নাই বাট দেন আপুনি কৰোঁতে শিকিব দানাটো দিওঁতে খাইছে কিমান পাইছে পেলেটিবিলিটি বুলি এটা কথা থাকে সিহঁতে কোনটো দানা খাই ভাল পাইছে সেইটো বেছি ইম্পৰ্টেণ্ট গতিকে আমি সেনেকৈ চাব লাগিব মোৰ ছাগলীয়ে যিখিনি খাইছে আপোনাৰ ছাগলী সেইখিনি নাখাব পাৰে কিবা বেলেগকৈ ভাল পাব পাৰে গতিকে সেইটো বস্তু আমি হেবিট কৰাব লাগিব সেইটো চাব লাগিব সিহঁতে কি ভাল পায় আৰু মেইনলি এণ্ড অফ দ্য ডে সিহঁতে যাতে বেলেঞ্চ ডায়েট এটা পায় ডেটছ দ্য আল্টিমেট গ'ল এইখিনিয়ে আছিলে ব'লক আমি ঘৰত যাওঁ তাতে ভিডিঅ'টো এণ্ড কৰিম ছাগলীখিনি এবাৰ দেখাই দিওঁ আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাই আছে এইটো হ'ল সৰিয়হৰ কটালি সৰিয়হৰ এইবোৰ আছে বাকলিবোৰ গছডাল আছে আৰু বাকলিবোৰ আছে এইটো বস্তু বাৰিষা দিনত আমি দিব লাগিব চাপৰ মিলাই পেলাই আৰু নিমখ অলপ দি বা মাকৈ মিলাই পেলাই তেতিয়াতে এইটো খাব আৰু এইবোৰ বস্তু চাফা কৰি ল'ব লাগিব দিয়াৰ আগতে ধুই পেলাই বঢ়িয়াকৈ মাটি চাটি যদি থাকে সেইবোৰ বস্তু চাফা কৰি ল'ব লাগিব আৰু পাৰিলে ৰ'দত শুকাই ল'ব লাগে তেতিয়া বীজাণু যদি কিবা থাকে সেইবোৰ মৰি যায় এইখিনি আনি থৈছোঁ আৰু আছে বস্তাৰ ভিতৰত আছে ৰুমৰ ভিতৰত এইটো আমাৰ ফিড ষ্ট'ৰেজ ৰুম হয় ইয়াতে আমাৰ দানাবোৰ থাকে এইবোৰ ইফালে মাকৈ আছে বস্তাৰ ভিতৰত মাকৈবোৰ আমি গুড়া কৰি লওঁ মানে গুড়া কৰিলে পাউডাৰ বা তাতকৈ অলপ ডাঙৰ থাকিলেও খাব পাৰে ছাগলীয়ে মাকৈ থাকিল চাপৰ থাকিল এইবিলাক বস্তাত চাপৰ তাপৰ এনেকৈ আমাৰ বস্তুবোৰ আছে মাকৈটো এইটো অলপ বেছি ফাইন পাউডাৰ হৈ গৈছে বা ইয়াতকৈ যদি অলপ ডাঙৰ কৰিও ৰাখে তেতিয়া কোনো কথা নাই চ' এনেকৈ আমি মাকৈটো গুড়া কৰি লওঁ গোটা মাকৈটো কিনি পেলাই আৰু গুড়া কৰাৰ পিছত এইটো আপুনি দিব পাৰে সিহঁতক চাপৰ মাকৈ আৰু বিয়াৰ ৱেষ্ট এই তিনিটা বস্তু মিলাই আমি বৰ্তমান খুৱাই আছোঁ আৰু লগতে মিনাৰেল মিক্সচাৰ অলপমান দি দিওঁ আৰু নিমখ দি দিওঁ আৰু কেলছিয়াম থাকিলে যদি ছাগলী মাককেইজনীক দিব লাগে সিহঁতক ছেপাৰেটকৈ অলপ কষ্ট কৰি দিব লাগিব তেতিয়াহে আমাৰ ফাৰ্মখন সেইভাৱে গ্ৰ'থ ল'ব যেনেকৈ আমি বিচাৰিছোঁ যদি আমি সিহঁতৰ খাদ্যটো টপ নচ কৰি ৰাখোঁ আৰু খাদ্যটো ভাল ৰাখিলে বেমাৰ আজাৰ মোটামুটি আমি বহুত মানেখিনি মেনেজমেণ্টেৰে আমি ঠিক কৰি ৰাখিব পাৰিম আৰু এটা বস্তু আমি চাব লাগিব আমি ছাগলী পুহিছোঁ হয় আমি সিহঁতক খাদ্য খুৱাইছোঁ গছৰ পাত আনিছোঁ বা ঘাঁহ খুৱাইছোঁ আমি এনেকুৱাকৈ কৰিব লাগিব যাতে আমাৰ এনভাইৰনমেণ্টটো ছাষ্টেইনেবলি আগবাঢ়ে আমি যদি গছবোৰ কাটি আনো মানে ডালবোৰ কাটি দিওঁ আৰু ঘাঁহবোৰতো খায়ে আছে সিহঁতে কি হ'ব আমাৰ মানে বায়'ডাইভাৰ্চিটিটো বা ক্লাইমেটটো আমাৰ এনভাইৰনমেণ্টটো বেয়া হ'ব আমি চাব লাগিব যাতে ৰিগ্ৰ'থটো হয় গছডালক আমি এনেকৈ কাটিম যাতে এডাল গছৰ পৰা আজি ল'লোঁ আকৌ নেক্সট এডাল বেলেগ গছৰ পৰা ল'লোঁ যাতে এই গছডালেও বাঢ়িবলৈ এটা টাইম পায় আমি যদি ফাৰ্মখন কৰি এনভাইৰনমেণ্টটো এফেক্ট কৰাই দিওঁ তেতিয়াহ'লে সেইটো ভাল কথা নহয় যিহেতু ক্লাইমেটটো বহুত মানে স্পীডত চেঞ্জ হৈ আছে গছবোৰ আমি ছেভ কৰিব লাগিব সেইকাৰণে আমি এনে কৰিব লাগিব যাতে আমি এটা এৰিয়া প্লেণ্টেশ্যন কৰি লৈছোঁ গছবোৰ লগাই লৈছোঁ তেতিয়া আমাৰ কি হ'ব মানে আমি সিহঁতক খাদ্যও খুৱাব পাৰিম আৰু আমাৰ এনভাইৰনমেণ্টটো কোনো ইফেক্ট নহ'ব গতিকে এজ এ ফৰেষ্ট্ৰি গ্ৰেজুৱেট মই এইখিনি কথা কোৱাটো দৰকাৰ আমি আমাৰ এনভাইৰনমেণ্টটো বচাই ৰাখিব লাগিব গৰম বহুত বেছি পৰিব ধৰিছে অসমত আৰু যদি বেছি গৰম পৰে আমাৰো অসুবিধা হ'ব আপোনাৰ লাইফ ষ্টক এনিমেলছখিনিৰো অসুবিধা হ'ব তেতিয়া আমি ছাষ্টেইনেবলি ফাৰ্মখন কৰিব নোৱাৰিম আৰু সেইকাৰণে আমি গছৰ কথাটো চাব লাগিব আমাৰ গ্ৰীনাৰীটো বচাই ৰাখিব লাগিব ভিডিঅ'টোত আমি আজি কিছু কথা পাতিলোঁ ফিডিঙৰ ওপৰত আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে আৰু মই পাৰালৈকে
যিমানখিনি পাৰিছোঁ ক'বলৈ ডিটেইলভাৱে ক'ব চেষ্টা কৰিছোঁ আমি বিয়াৰ ৱেষ্টৰ কথা এটা নতুন কথা মই আজি গোট ফাৰ্মিঙৰ চিৰিজত কথা পাতিছোঁ বিয়াৰ ৱেষ্টটো এটা বস্তু মন কৰিব এইটো এটা মানে মইশ্চাৰ থকা ভিজা খাদ্য হয় যিটো ফেক্টৰীৰ পৰা ওলাই বিয়াৰ বনোৱাৰ পিছত যিটো ৰেচিডিউ ওলাই সেইটো বিয়াৰ ৱেষ্ট হয় সেইটো আপুনি ভালকৈ ষ্ট'ৰ কৰি নাৰাখিলে সেইটো এতিয়া গৰম পৰিছে মাখি হৈছে ভেঁকুৰ লাগিব পাৰে গতিকে সেইটো শ্বেল্ফ লাইফটো বা সেইটো আপুনি 15 দিন 20 দিন যদি ভালকৈ এয়াৰ টাইট কৰি বস্তাটো বান্ধি ৰাখে ভিতৰত পলিথিন দি দানাটো মানে পলিথিনৰ ভিতৰত ভৰাই তাৰ ওপৰত বস্তাটো থাকে পিপিবিলাক যে থাকে সেইবোৰৰ ভিতৰত সেনেকৈ পেকেজিং হয় বস্তুটো আচলতে সেইটো যদি সেনেকৈ ৰাখে তেতিয়াহ'লে আপুনি 15-20 দিন আৰামত ৰাখিব পাৰিব গৰমৰ একদম পিক যেতিয়া গৰম পৰিব তেতিয়া 15 দিনমান ৰাখিলে এইটো ভাল তাতকৈ বেছি ৰাখিব নালাগে বস্তুটো বেয়া হৈ যায় ফ্ৰেছ আমি দিব লাগে সেনে ইমানখিনিয়ে আনিব যিখিনি আপুনি মানে খুৱাই শেষ কৰিব পাৰে বিয়াৰ ৱেষ্ট এটা খুব বেছি ভাল খাদ্য হয় খুব বেছি নিউট্ৰিচিয়াছ লাইফষ্টকৰ কাৰণে খাদ্য হয় আপোনালোকে গুগল কৰি নিশ্চয় চাব বিয়াৰ ৱেষ্ট আৰু বা স্পেন গ্ৰেইন বুলিও ক'ব পাৰে সেই বিষয়ে চাব পাৰে আৰু আশা কৰিছোঁ আমি কিছু কথা পাতিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে আৰু চেনেলটো যদি ভাল পাইছে লাইক কৰিবলৈ নাপাহৰিব ভিডিঅ'টো আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনালোকে সুধিব প্ৰশ্নবোৰ তেতিয়াহ'লে ভিডিঅ' বনাই আৰু ধুনীয়া ভিডিঅ' দিবলৈ চেষ্টা কৰিম আমাৰ আৰু আগলৈ আমি কিছুমান ভাল টপিক লৈ পেলাই ভিডিঅ'ত কথা পাতিম আজিৰ কাৰণে এইখিনি আছিলে ধন্যবাদ